আহোম ৰাজত্বৰ অন্যতম উল্লেখযোগ্য স্বাক্ষৰ আৰু স্বকীয় বৈশিষ্ট্য হৈছে ৰাজকীয় সমাধি ব্যৱস্থা। হাজাৰ হাজাৰ বছৰ পুৰণি মিছৰীয়া সভ্যতাৰ মামি পিৰামিডৰ বিষয়ে আমি প্ৰত্যেকেই জানো। ঠিক একেদৰে আজিৰ পৰা প্ৰায় 200 বছৰ পূৰ্বে 600 বছৰীয়া আহোম ৰাজত্ব কালত মৃতকক সমাধিস্থ কৰাৰ পদ্ধতি আছিল সুকীয়া আৰু অনন্য। আহোম ৰাজ পৰিয়ালৰ স্বৰ্গদেউসকল অন্যান্য সদস্য বা ডাঙৰীয়াসকলৰ মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে মাটিত বিশেষ পদ্ধতিৰ জৰিয়তে পুতি ৰখা হৈছিল আৰু এয়াই হৈছে মৈদাম। এই মৈদামসমূহে আহোম ৰাজত্ব কালৰ স্থাপত্য শিল্পৰ নিদৰ্শন দাঙি ধৰে। টাই শব্দ ফ্ৰাং মানে সমাধি দিয়া, দাম মানে মৃত, অৰ্থাৎ মৃতকক সমাধি দিয়া কাৰ্য। আহোমসকলে মৈদামথলীক অতি পবিত্ৰ স্থান হিচাপে গণ্য কৰে। অসমৰ বিভিন্ন প্ৰান্তত মৈদামসমূহ দেখা যায় যদিও আটাইতকৈ বেছি মৈদাম পোৱা যায় চৰাইদেউ জিলাত। যদিও বেলেগ বেলেগ দেখাত আহোমসকলে পিছত ৰাজধানী স্থাপন কৰিছিল, তেওঁলোকৰ কিন্তু এই সমাধি ক্ষেত্ৰ চৰাইদেউতে আছিল।